Hello friends, welcome to my PCD Education YouTube channel. Today through this video we will try to know about verb and its classification. So let's get start without losing time. ইয়াত আপোনালোকে দেখা পাইছে verb মানে হল ক্রিয়া অর্থাৎ যোনটো বস্তুৰ দ্বাৰা কি বুজায় অ্যাকশন আৰু স্টাইল বুজায়। গতিকে আমি ক'ব পাৰো যে উইদাউট এ ভার্ব উই ক্যানট মেক এ সেন্টেন্স। ভার্ব নোহোৱাকৈ আমি কোনো বাক্য সজাব নোৱাৰিম। ভার্ব ইজ দ্য কিং অফ এ সেন্টেন্স। ইয়াৰ কথা মই আপোনালোকক কৈছোঁ আগতে যে এভৰি সাবজেক্ট নিডছ এ ভার্ব টু এক্ট এজ এ অ্যাকশন এণ্ড ৰিয়েকশ্যন। প্ৰত্যেকটো সাবজেক্টৰ একোটাকৈ ভার্ব লাগিব আৰু যোনটো ভার্বে কি কৰা বুজাব, অ্যাকশন কৰা বুজাব, কাৰ্য কৰা বুজাব এণ্ড ৰিয়েকশ্যন। আৰু প্ৰত্যেক কাৰ্যৰে নিউটনৰ সূত্ৰৰ নিচিনা কি আছে, প্ৰত্যেক ক্ৰিয়াৰে এটা বিপৰীত ক্ৰিয়া আছে। ঠিক তেনেকুৱাকৈ ভাৰ্বে কি কৰে, ক্ৰিয়াও কৰে আৰু বিপৰীত ক্ৰিয়াও কৰে। ভাৰ্বৰ জৰিয়তে আমি বাক্য এটা হ'ব নে নহ'ব এইটো কথা আমি নিৰ্ণয় কৰিব পাৰিম। কিছুমান ভাৰ্ব আছে যেনেকুৱা লাফিং, ক্ৰাইং, ৰাইটিং, জাম্পিং, প্লেয়িং, ইটিং, ৰানিং, দিছ আৰ ভাৰ্ব। নিশ্চয় এইখিনিলৈকে আপোনালোকে বুজি পাইছে। তলত লিখা আছে ভাৰ্ব কেন নট চি, দেখিব নোৱাৰোঁ বাট উই কেন ফিল, কিন্তু আমি অনুভৱ কৰিব পাৰোঁ। অসমীয়া শব্দত যিবোৰ শব্দৰ শেষত ওৱা শব্দ যোগ হয় তেনেবোৰ শব্দ সাধাৰণতে ভাৰ্ব হয়। উদাহৰণস্বৰূপে যেনেকুৱা খোৱা, খোৱা মানে কি, ইট, লোৱা, টেক, শোৱা, স্লিপ, জপিওৱা, জাম। আৰু শেষত যদি আ শব্দ থাকে তেনেহ'লেও ভাৰ্ব বুলি লিখা হয়। যেনেকুৱা ৰাইট লিখা, গিফ্ট দিয়া, দৌৰা, ৰান, উঠা, এৰাইজ বায়ক, পঢ়া, ৰিড, আনা, ব্ৰিং। ইয়াৰ তলত লিখা আছে এ ৱাৰ্ড মে বি এ ভাৰ্ব অৰ মে বি এ নাউন। কিছুমান ভাৰ্ব আছে নাউন হিচাপে কাম কৰে, কিছুমান নাউন আছে এইবিলাকে ভাৰ্ব হিচাপে কাম কৰে। এইখিনিৰ দ্বাৰা এইটো কথা বুজোৱা হৈছে। তাৰপিছত তলত লিখা আছে সাম ভাৰ্ব কেনট বি চিন নৰ টাচ বাট উই কেন ফিল, লাইক লাভ। এই যে অলপ আগত ক'লোঁ, লাভ কি, দেখিবও নোৱাৰোঁ বা চুব নোৱাৰি কিন্তু অনুভৱ কৰিব পাৰোঁ। আৰু এইটো লাভটো কি হিচাপে ব্যৱহাৰ হ'ব, কেতিয়াবা নাউন হিচাপে ব্যৱহাৰ হ'ব আৰু কেতিয়াবা ভাৰ্ব হিচাপে ব্যৱহাৰ হ'ব। নিশ্চয় আপোনালোকে বুজি পাইছে। চ' আমি এতিয়া ভাৰ্বৰ ডেফিনেশ্যন সম্বন্ধে আলোচনা কৰোঁ। ডেফিনেশ্যন: দ্য ৱাৰ্ড ডেট ষ্টেণ্ডছ ফৰ ডুইং অৰ বিং ছামথিং ইজ কল্ড ভাৰ্ব। যি শব্দৰ দ্বাৰা কোনো কিছু কৰা বুজায় বা হোৱা বুজায় তেনেকুৱা শব্দকে কি বুলি কোৱা হয়, ভাৰ্ব বুলি কোৱা হয়, অৰ্থাৎ ক্ৰিয়া। আৰু এটা ডেফিনেশ্যন ইয়াৰ তলত দিয়া হৈছে, এ ভাৰ্ব ইজ এ ৱাৰ্ড ইউজ টু টেল অৰ এছাৰ্ট ছামথিং এবাউট এ পাৰ্চন। অৰ্থাৎ কোনো ব্যক্তিৰ বিষয়ে যেতিয়া কিবা কয় বা অধিকাৰ সম্বন্ধে বুজায় তেতিয়া তাক কি বুলি কোৱা হ'ব, ভাৰ্ব অৰ ক্ৰিয়া বুলি কোৱা হ'ব। ফৰ এক্সাম্পল, উদাহৰণখিনি চালে আপোনালোকে আৰু বেছিকৈ গম পাব। হি ৰাইটছ এ লেটাৰ, তেওঁ এখন কি লিখে, চিঠি লিখে। পেৰেণ্টছ লাভ দেয়াৰ চিলড্ৰেন, মাক দেউতাকে কাক ভাল পায়, শিশুবোৰক ভাল পায় বা ল'ৰা ছোৱালীক ভাল পায়। ইয়াত আপোনালোকে হি ৰাইটছ এ লেটাৰ এই চেণ্টেন্সটো দেখা পাইছে। এই চেণ্টেন্সটোক যদি কেতিয়াবা হুম আৰু হোৱাটেৰে প্ৰশ্ন কৰিলে তাৰ এনচাৰখিনি পোৱা যায় তেতিয়া এই শব্দটোক কি বুলি কোৱা হ'ব, ভাৰ্ব। এতিয়া হি ৰাইটছ এ লেটাৰ, তেওঁ লিখে, কি লিখে, হোৱাট হি ৰাইটছ, তেনেহ'লে কি হ'ব, এটা লেটাৰ। গতিকে এইটো এই শব্দটো কি বুলি হ'ব, এইটো ভাৰ্ব বুলি, এইটো ভাৰ্ব হ'ব। ঠিক তেনেকুৱা পেৰেণ্টছ লাভ দেয়াৰ চিলড্ৰেন, পেৰেণ্টছে কাক ভাল পায়, দেয়াৰ চিলড্ৰেন, ইহঁতৰ শিশুবোৰক ভাল পায়। বাৰু নিশ্চয় বুজি পাইছে তেনেহ'লে আপোনালোকে। তলৰ উদাহৰণ দুটা মন কৰিব। হি গোজ টু কলকাতা, তাৰপিছত আছে ৰীনা ইজ এ নাৰ্ছ। হি গোজ টু কলকাতা, ইয়াত ডুইং ভাৰ্ব বুজাইছে অৰ্থাৎ এক্সন বুজোৱা হৈছে গোৰ দ্বাৰা। এইখিনি পিছত পাব, মই বুজাই দিম যে গোজ ভাৰ্বটো, ভাৰ্বটো কি, এইটো এক্সন ভাৰ্ব। আৰু ডুইং অৰ্থাৎ কাম কৰা বুজাইছে। ইয়াত কলকাতা যাব লাগিব, ঘৰত বহি থাকিলে কলকাতা যোৱাটো নুবুজাব। গতিকে এইটো কি ৱাৰ্ড, এইটো হ'ব এক্সন ভাৰ্ব। ৰীনা ইজ এ নাৰ্ছ, নীৰা এজন কি, ধাত্ৰী। গতিকে ইয়াত বিং ভাৰ্বৰ কথা কৈছে, এটা ষ্টেটমেণ্ট দিয়া হৈছে, ৰীনা হয় এজন ধাত্ৰী। অল ভাৰ্বছ আৰ ডুইং বিং ভাৰ্ব। সকলোবোৰ ভাৰ্ব যে আছে কিছুমানক বিং ভাৰ্ব বুলি কোৱা হ'ব আৰু কিছুমানক ডুইং ভাৰ্ব বুলি কোৱা হ'ব। অৰ্থাৎ ভাৰ্বৰ জৰিয়তে কি কৰা বুজাব, কাম কৰা বুজাব। নিশ্চয় বাৰু আপোনালোকে বুজি পাইছে। এতিয়া আহিলোঁ আমি, এইখিনি আছিল ইন্ট্ৰডাকশ্যন পাৰ্টখিনি। আমি এতিয়া ক্লাছিফিকেশ্যন অফ ভাৰ্ব
অৰ্থাৎ ক্ৰিয়াৰ শ্ৰেণী বিভাজন আমি কেনেকৈ কৰিব পাৰোঁ সেই সম্বন্ধে আমি পঢ়ো আহা। গতিকে প্ৰথমে দিয়া আছে ভাৰ্ব। ভাৰ্বক মেইনলি দুটা ভাগত ভাগ কৰা হয়। পৃথিৱীত যিমানবোৰ ভাৰ্ব আছে সেইবোৰক মেইনলি দুটা ভাগত ভাগ কৰা হয়। ওৱান ইজ ডুইং, এনাদাৰ ইজ বিং। ডুইং ভাৰ্বত পৰিব আপোনালোকৰ মেইন ভাৰ্ব অৰ লেক্সিকেল ভাৰ্ব অৰ প্ৰিন্সিপাল ভাৰ্ব। এইখিনি মনত ৰাখিব হা। মেইন ভাৰ্ব অৰ লেক্সিকেল ভাৰ্ব অৰ প্ৰিন্সিপাল ভাৰ্ব। আৰু বিং ভাৰ্বৰ বেলিকা পৰিব আপোনাৰ অক্সিলাৰী ভাৰ্ব। এইবিলাকক সহায়কাৰী ক্ৰিয়া বুলি কোৱা হয়। আৰু আপোনালোকে নিশ্চয় জানে দেয়াৰ আৰ 24 অক্সিলাৰী ভাৰ্বছ ইন ইংলিছ লেংগুৱেজ। 24টা অক্সিলাৰী ভাৰ্ব আছে। আৰু তলত এশাৰী কথা লিখা আছে যে অল ভাৰ্বছ অফ এ ডিকশ্যনাৰী আৰু মেইন ভাৰ্ব। ডিকশ্যনাৰীত যিমানবোৰ ভাৰ্ব আছে এই সকলোবোৰ কি হ'ল মেইন ভাৰ্ব হিচাপে কাম কৰে। নিশ্চয় বুজি পাইছে। দেন আপোনালোকৰ মেইন ভাৰ্ব কেন বি ডিভাইডেড এজ 3 টাইপছ। যে প্ৰিন্সিপাল ভাৰ্ববিলাকক কি ভাগত ভাগ কৰিব পাৰি, মেইনলি 3 ভাগত ভাগ কৰিব পাৰি। যেনেকুৱা আছে এ নম্বৰ দিয়া হৈছে, বি নম্বৰ দিয়া হৈছে আৰু চি নম্বৰ দিয়া হৈছে। আৰু এইবিলাকৰে সাব ডিভিজন কৰা হৈছে 1, 2। এৰ 1 নম্বৰত দিয়া আছে ৰেগুলাৰ ভাৰ্ব, যেনেকুৱা গো, ইট, প্লে, ৰাইট, লুক। এইবিলাকক কি বুলি কোৱা হয় ৰেগুলাৰ ভাৰ্ব। আৰু ইৰেগুলাৰ ভাৰ্ব হৈছে কাট, বাই, বেণ্ড, বিল্ড, টছ, ডিয়াৰ এটচেট্ৰা। যিবিলাক ভাৰ্বে এটা নিৰ্দিষ্ট নিয়ম ফ'ল' কৰি চলে তাকে ৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয়। আৰু যোনবিলাক ভাৰ্বে কোনো নিয়ম মানি নচলে তেনেকুৱা ভাৰ্বক ইৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয়। আৰু এটা কথা মনত ৰাখিব, যোনবিলাক ভাৰ্বৰ দুটা ফৰ্ম একে সেইবিলাককো ইৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয়। যেনেকুৱা বেণ্ড, বেণ্ড। নিশ্চয় বুজি পাইছে। এনেকুৱা বিল্ড, প্ৰায় তিনিটা একে। কষ্ট, তিনিটা একে। কাট, তিনিটা একে। গতিকে দিছ আৰ ইৰেগুলাৰ ভাৰ্ব। আৰু 2 নম্বৰ ভাগটো কৰা হৈছে বিৰ ট্ৰানজিটিভ ভাৰ্ব, মানে অবজেক্ট থাকিব। ট্ৰানজিটিভ ভাৰ্বৰ অবজেক্ট থাকিব চেণ্টেন্সটোৰ, আৰু ইনট্ৰানজিটিভ ভাৰ্বৰ কোনো অবজেক্ট নাথাকিব, ন' অবজেক্ট। চিৰ 1ত লিখা আছে ফাইনাইট ভাৰ্ব, অৰ্থাৎ চেণ্টেন্স এটা শেষ হোৱা বুজাব। আৰু 2 নম্বৰত দিয়া আছে ইনফাইনাইট ভাৰ্ব, অৰ্থাৎ ইনকমপ্লিট চেণ্টেন্স। গতিকে নিশ্চয় বুজি পাইছে। ফাইনাইট ভাৰ্ব আৰু ইনফাইনাইট ভাৰ্বৰ তলত দুটা উদাহৰণ দিয়া হৈছে, যেনেকুৱা ৰাম কেম হিয়াৰ য়েষ্টাৰডে, অৰ্থাৎ চেণ্টেন্সটো শেষ হৈছে, পূৰ্ণ হোৱা বুজাইছে। যেনেকুৱা ৰাম যোৱাকালি আহিছিল, এইটো এটা পূৰ্ণ চেণ্টেন্স। কামিং হোম দে বিগেন টু ৱাৰ্ক, ইহঁতে ঘৰলৈ আহি কামটো আৰম্ভ কৰিছিল। গতিকে চেণ্টেন্সটো শেষ হোৱা নাই। গতিকে কি হ'ব, এইটো এটা ইনফাইনাইট ভাৰ্বৰ উদাহৰণ হ'ব বা ইনকমপ্লিট চেণ্টেন্স হ'ব। নাও এইখিনি বহুত গুৰুত্বপূৰ্ণ বস্তু। অক্সিলাৰী ভাৰ্ব অৰ্থাৎ সহায়কাৰী ক্ৰিয়া। বাক্য এটা গঠন কৰোঁতে কেতিয়াবা আমাক অক্সিলাৰী ভাৰ্বৰ সহায় ল'ব লগা হয়। গতিকে মেইন ভাৰ্বৰ বাহিৰে বাকী যিকেইটা ভাৰ্ব আছে এইবিলাকক অক্সিলাৰী ভাৰ্ব বুলি কোৱা হয়। দেৰ আৰ 24 অক্সিলাৰী ভাৰ্বছ ইন ইংলিছ লেংগুৱেজ। তাৰে ভিতৰত আপোনালোকৰ 3টা ভাগ কৰিব পাৰোঁ আমি। যেনেকুৱা প্ৰিন্সিপাল ভাৰ্ব টোটাল আছে 11টা, মডেলছ আছে, মডেলছ ভাৰ্ব আছে আপোনাৰ 10টা, আৰু ছেমি মডেলছ আছে 3খন। গতিকে এইখিনি চাই ল'ব। যেনেকুৱা প্ৰিন্সিপাল অক্সিলাৰী ভাৰ্ব হ'ব এম, ইজ, আৰ, ৱাজ, ৱেৰ, ডু, ডাজ, ডিড, হেজ, হেভ, হেড, উইল, শ্বেল, উড, শুড, মে, মাইট, মাষ্ট, অট টু, কেন এণ্ড কুড। ঠিক তেনেকুৱা ছেমি মডেল 3খন আপোনালোকে মনত ৰাখিব, নিড, ডেয়াৰ এণ্ড ইউজ টু। নিশ্চয় এইখিনি বুজি পাইছে। তলৰ কথাখিনি জনাটো নিতান্ত প্ৰয়োজন। বি ভাৰ্ব, দেয়াৰ আৰ 8 টাইপছ অফ বি ভাৰ্বছ ইন ইংলিছ। দিছ আৰ এম, ইজ, আৰ, ৱাজ, ৱেৰ, বিন, বিং এণ্ড বি। একশ্যন ভাৰ্ব কাক বুলি কোৱা হয়, যে একশ্যন ভাৰ্ব ৰিলেটেড উইথ বডি পাৰ্ট। ইট খাওঁতে কি মুখটো লাগেনে নাই, ক্ৰাই কান্দোতেও কি লাগে, মুখটো লাগিব। স্মাইল কৰোঁতেও মুখৰ প্ৰয়োজন হয়। ৰাইট হাত লাগিব, গো ভৰি লাগিব, ৰান ভৰি লাগিব, কাম আহা ভৰি লাগিব, ৱাক ভৰি লাগিব, জাম এইটো ভৰিটো জাম হৈ থাকে, ডিক মানে খান্দা হাত দুখন হ'ব, ক্ৰাউল মানে চুঁচৰি যোৱা, বুকু লাগিব, মুখ লৰচৰ কৰা ভৰি লাগিব, লাভ মুখ লাগিব, শ্লিপ শুই থকা শৰীৰটো নিস্তেজভাৱে শুই থাকিব। গতিকে গোটেইখিনি বস্তু শৰীৰৰ লগত জড়িত। যোনবিলাক ভাৰ্ব শৰীৰৰ লগত ফিজিকেলৰ লগত জড়িত হৈ থাকিব এনেকুৱা ভাৰ্বক কি ভাৰ্ব বুলি কোৱা হ'ব, একশ্যন ভাৰ্ব। অৰ্থাৎ একশ্যন কৰা বুজায়, কাৰ্য কৰা বুজায়। এইখিনি কথা মনত ৰাখিব। ইয়াত দিয়া আছে যেনেকুৱা চিট ডাউন, ষ্টেণ্ড আপ, ফাইট, প্লে, লিচেন, থিংক, ষ্টিল, ফল, কম, ক্লেপ, তাৰপিছত হাক, স্মেল, স্নোৰ, বাট, পইণ্ট। এইখিনি চাই ল'ব। এই কনচেপ্টটো ভালকৈ লক্ষ্য কৰিব। ইয়াত লিখা আছে ভাৰ্ব, দেয়াৰ আৰ 5 টাইপছ অফ বেছিক মেইন ভাৰ্ব। মেইন ভাৰ্ববিলাকৰ অৰ্থাৎ মুখ্য ক্ৰিয়াবোৰৰ 5টা বেছিক ফৰ্ম আছে। এইখিনি
যেনেকুৱা V1 V2 V3 V4 V5 আমি যেনেকুৱা সৰুকালৰ পৰা শিকি আহিছোঁ যে প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিচিপল গো ৱেণ্ট গান ইট এট ইটেন আমি মুখস্থ কৰিছিলোঁ হা ৰান ৰেন ৰান হা গতিকে এইবিলাকক পাঁচটা ফৰ্ম যেনেকুৱা V1 থাকিলে তাত অকল ডিকশ্যনাৰীৰ সকলোবোৰ ভাৰ্বে কি V1 ফৰ্মত দিয়া থাকে V2 হ'ল অকল পাষ্ট টেন্সৰ কাৰণে V2 টেন্স V2 ভাৰ্ব ব্যৱহাৰ কৰা হয় V3 পাৰফেক্ট টেন্সৰ কাৰণে V3 ব্যৱহাৰ কৰা হয় আৰু V4 যিকোনো কাম কৰি থকা বুজালে কণ্টিনিউৱাছ টেন্সৰ কাৰণে V4 ব্যৱহাৰ কৰা হয় আৰু V5টো কি সাবজেক্টৰ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হ'লে তেতিয়াহ'লে ভাৰ্বৰ লগত এছ বা ইয়ে যোগ কৰি কি কৰা হয় সিঙ্গুলাৰ কৰা হয় আৰু এইখিনিকে কি ভাৰ্ব বুলি কোৱা হয় V5 বুলি কোৱা হয় ইয়াত দিয়া আছে ৰেগুলাৰ ভাৰ্ব যেনেকুৱা গো এণ্ড গান গোয়িং গোছ ইট এট ইটেন ইটিং ইটছ এইবিলাকক যিবিলাক ভাৰ্বে এটা নিৰ্দিষ্ট নিয়মৰ মাজেৰে গতি কৰে এইবিলাকক ৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয় আৰু যোনবিলাক ভাৰ্বে কোনো নিয়ম মানি নচলে সেইবিলাকক ইৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয় যেনেকুৱা কাট 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 কাটিং কাটছ কাটিং স্পেলিংটো লক্ষ্য কৰিব ডাবল টি কিন্তু আহি যাব হা গতিকে এইখিনি বহুত সাৱধানে পঢ়িব নিশ্চয় এইখিনি আপোনালোকে বুজি পাইছে এইখিনিতে ভিডিঅ'খনত এখন লাইক কৰিব এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল It's my humble request to you. Please subscribe my channel. মোৰ চেনেলৰ প্লেলিষ্টত গ'লে আপোনালোকে ক্লাছ 6, ক্লাছ 7, ক্লাছ 8 আৰু ক্লাছ 9 লগতে গ্ৰামাৰ ছেকশ্যনখিনিও চাব পাৰিব এতিয়া আমি অলপ আগত যেনেকুৱা পঢ়িলোঁ যে V1 V2 V3 V1 নো কি ইট ইজ দ্য ফাৰ্ষ্ট ফৰ্ম অফ দ্য ভাৰ্ব অৰ্থাৎ ভাৰ্বৰ প্ৰথম ফৰ্মটো এইটোক বেছিক ফৰ্ম বুলিও কোৱা হয় ইট ইজ দ্য প্ৰেজেণ্ট ফৰ্ম অফ দ্য ভাৰ্ব অৰ্থাৎ প্ৰেজেণ্ট টেন্সত যিকোনো চেণ্টেন্স লিখিবলৈ হ'লে আমাক V1 লাগিব অৰ্থাৎ যেনেকুৱা গো আছে ইট আছে ৰান আছে হা প্ৰথম ফৰ্মটো লাগিব ইট ইজ দ্য প্লুৰেল ফৰ্ম অফ দ্য ভাৰ্ব আৰু মই কৈছিলোঁ যে ডিকশ্যনাৰীৰ সকলোবোৰ ভাৰ্বে কি প্লুৰেল ফৰ্মত আছে এইখিনি মনত ৰাখিব তাৰপিছত ষ্ট্ৰাকচাৰটো হ'ব আপোনালোকৰ ছাবজেক্ট প্লাছ V1 প্লাছ আদাৰ ৱাৰ্ড ছাবজেক্টটো সদায় কি থাকিব প্লুৰেল থাকিব আৰু তাৰপিছত ভাৰ্বটো প্লুৰেল আৰু আদাৰ ৱাৰ্ড যেনেকুৱা বয়েজ গো হা গতিকে এইটো প্লুৰেল ফৰ্মত আছে গোটো প্লুৰেল যেনেকুৱা ৰাম এণ্ড হৰি গো ইয়াত প্লুৰেল ফৰ্ম হৈ গৈছে দুজন মানুহ হোৱাৰ লগে লগে প্লুৰেল ৰাম এণ্ড হৰি গো নিশ্চয় বুজি পাইছে দেন আহিল V2 হ'ল আপোনালোকৰ ছেকেণ্ড ফৰ্ম অফ দ্য ভাৰ্ব আৰু এইটো পাষ্ট ফৰ্মৰ বাবে ব্যৱহাৰ কৰা হয় V2 ভাৰ্বটো ছিংগুলাৰো নহয় প্লুৰেল নহয় আৰু V2টো পাষ্ট টেন্সত অকল পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয় এইখিনি মনত ৰাখিব আৰু ষ্ট্ৰাকচাৰটো হ'ল ছাবজেক্ট প্লাছ V2 প্লাছ আদাৰ ৱাৰ্ড যেনেকুৱা সি ৱেন দেয়াৰ তাই তালৈ গৈছিল আৰু V3টো হ'ল থাৰ্ড ফৰ্ম অৰ্থাৎ পাৰফেক্ট ফৰ্মত ব্যৱহাৰ কৰা হয় প্ৰত্যেকটো টেন্সৰ যেতিয়া আমি টেন্স আৰম্ভ কৰিম এইখিনি টেন্সৰ বহুতখিনি কিন্তু আগুৱাই গৈ আছোঁ আমি অতি শীঘ্ৰে আমি টেন্স আৰম্ভ কৰিম বেছিক ক্লাছটো টেন্সৰ আৰম্ভ কৰিম গতিকে মনত ৰাখিব ইয়াৰ প্ৰত্যেকটো কথাই কিন্তু দৰকাৰী কথা টেন্সৰ কাৰণে ইয়াত V3টো কেতিয়াও নো ছিংগুলাৰ নো প্লুৰেল অৰ্থাৎ V3 ভাৰ্বটো ছিংগুলাৰো নহয় প্লুৰেলো নহয় আমি ইউজ কেনেকৈ কৰিম V3 যে প্ৰেজেণ্ট পাৰফেক্টত হ'ব ছাবজেক্ট প্লাছ হেভ প্লাছ V3 প্লাছ আদাৰ ৱাৰ্ড পাষ্ট পাৰফেক্টত হ'ব ছাবজেক্ট প্লাছ হেড প্লাছ V3 প্লাছ আদাৰ ৱাৰ্ড আৰু ফিউচাৰ পাৰফেক্টত হ'ব ছাবজেক্ট প্লাছ উইল বা শেল প্লাছ হেভ প্লাছ V3 প্লাছ আদাৰ ৱাৰ্ড উদাহৰণ দুটামান দিয়া হৈছে আপোনালোকে চাব যেনেকুৱা প্ৰেজেণ্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্টৰ উদাহৰণ দিয়া হৈছে হি হেজ ডান দ্য হোমৱৰ্ক কৰিছে হি হেড ডান দ্য হোমৱৰ্ক কৰিছিল হি উইল হেভ ডান দ্য হোমৱৰ্ক তেওঁ হোমৱৰ্কখিনি কৰা হ'ব এনেকুৱা ধৰণৰ চেঞ্জ বুজাব V4 হ'ল এইটো ভাৰ্বৰ ফ'ৰ্থ ফৰ্ম কণ্টিনিউৱাছ ফৰ্ম মই আগতে ইতিমধ্যে কৈয়ে দিছোঁ ING ফৰ্ম নো ছিংগুলাৰ নো প্লুৰেল এইখিনি মনত ৰাখিব আৰু ইউজটো হ'ব আপোনালোকৰ প্ৰেজেণ্ট কণ্টিনিউৱাছৰ কাৰণে ছাবজেক্ট প্লাছ এমিছাৰ প্লাছ V4 প্লাছ আদাৰ ৱাৰ্ড পাষ্ট কণ্টিনিউৱাছৰ কাৰণে হ'ব ছাবজেক্ট প্লাছ ৱাছ ৱেৰ প্লাছ V4 প্লাছ আদাৰ ৱাৰ্ড আৰু ফিউচাৰ কণ্টিনিউৱাছৰ কাৰণে হ'ব ছাবজেক্ট প্লাছ উইল শেল প্লাছ বি এটা বহিব তাৰপিছত V4 প্লাছ আদাৰ ৱাৰ্ড একেবাৰে শেষত কৈছে V5 ফিফ্থ ফৰ্ম অফ দ্য ভাৰ্ব এছ অৰ ইএছ ফৰ্ম অফ দ্য ভাৰ্ব অৰ্থাৎ ভাৰ্বৰ লগত হয় এছ যোগ হ'ব নহ'লে ইএছ যোগ হ'ব আৰু এইটো প্ৰেজেণ্ট টেন্সৰ কাৰণে লিখা হয় আৰু তলত লিখা আছে ইট ইজ দ্য ছিংগুলাৰ ফৰ্ম অফ দ্য ভাৰ্ব অৰ্থাৎ থাৰ্ড পাৰ্সন ছিংগুলাৰ নম্বৰ হ'লে আমি ভাৰ্বৰ লগত এছ বা ইএছ যোগ দিম
নিশ্চয় এইখিনি বুজি পাইছে। আজিৰ ভিডিঅ'খন এইখিনিয়ে আছিল। নিশ্চয় আপোনালোকে ভাৰ্বৰ সম্বন্ধে বহুতখিনি জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। চ' ভিডিঅ'খন ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ। মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব, এইখিনিয়ে মোৰ অনুৰোধ আপোনালোকৰ ওচৰত। শেষত আকৌ ধন্যবাদ দি আজি এৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।